নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ ফালৰ পৰা আপোনালোকৰ পুনৰ নতুন চাকৰি মুকলি কৰা হৈছে আৰু এইসমূহ পদত আপোনালোকৰ জুলাই মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি দিয়া হ'ব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ 5 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু আপোনালোকে কিদৰে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ অল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে ইলেক্ট্ৰিকেল টেকনিচিয়ানৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু ইয়াত টোটেল আপোনালোকৰ 5টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ITI থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু আপোনালোকৰ মেক্সিমাম 35 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। আৰু OBC হ'লে আপোনালোকে 38 বছৰলৈকে আৰু আপোনালোকে SC ST হ'লে আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব আপোনালোকে চাব পাৰে 16,640 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউ হ'ব আপোনালোকে চাব পাৰে 5 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকে এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব আপোনালোকে চাব পাৰে আপোনালোকৰ 5 জুলাই তাৰিখে আপোনালোকৰ 7টা বজাৰ পৰা আপোনালোকে 9টা বজাৰ ভিতৰত আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু এই পদসমূহত আপোনালোকে ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে আপোনালোকে চাব পাৰে অল ইণ্ডিয়া লিমিটেড দুলিয়াজানত আপোনালোকে এই ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।